Recent Bangladesh issue? It is a very sad things which is happening in Bangladesh. Government of India has already reacted. Aru moi bhabu je Bangladeshot সংখ্যালঘু হিন্দু সম্প্ৰদায়ক সুৰক্ষা দিয়াটো বাংলাদেশ চৰকাৰৰ দায়িত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্ন কূটনৈতিক ব্যৱস্থাৰে বাংলাদেশ চৰকাৰে যাতে হিন্দুসকলক সুৰক্ষা দিয়ে তাৰ বাবে প্ৰচেষ্টা কৰি আছে আৰু আমি সকলোৱে বিশেষকৈ সমগ্ৰ ভাৰত আজি বাংলাদেশৰ হিন্দু লোক সংখ্যালঘু লোকসকলৰ লগত থিয় হৈ আছে। তেওঁলোকৰ যি নিৰাপত্তাহীনতা দুৰৱস্থা যি ধৰণে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে অত্যাচাৰ কৰা হৈছে আমি সকলো চিন্তিত হৈ আছো। কিন্তু মই বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি বাংলাদেশত হিন্দু লোকসকলক সুৰক্ষা দিবলৈ আমি সফল হ'ম। অসমৰ সীমান্ততো সুৰক্ষা ব্যৱস্থা কটকটীয়া হৈ আছে, কিন্তু আমি যি দেখি আছোঁ যে অসমলৈকে যি আহিছে বাংলাদেশত থকা হিন্দু লোকটো অসমৰ ফালে অহা কোনো প্ৰমাণ আমি পোৱা নাই। কিন্তু ডেইলি যিখিনি মানুহক আমি ধৰি আছোঁ ইয়ালৈকে আহোঁতে তাৰতো ফটোগ্ৰাফ টুইট মই সদায় দিয়ে থাকোঁ, আপোনালোকে দেখা পায়ে আছে কোন আহিছে কোন অহা নাই। চাওক, ৰকিবুল হুছেইনে মাত্ৰ আমাক লিখি দিলেই হ'ল যে গো মাংস বেন কৰিব লাগে, আমি বেন কৰি দিম। আমিতো ভালেই পাওঁ, আমিতো বিচাৰিয়ে থাকোঁ। তেওঁলোকেহে বিধানসভাত আপত্তি কৰে। গতিকে এতিয়া যদি ৰকিবুল হুছেইন আৰু ভূপেন বৰাই কৈ দিয়ে যে গো মাংস বিজেপিয়েও খাব নালাগে, এজিপিও খাব নালাগে, কংগ্ৰেছেও খাব নালাগে, তাতকৈ ভাল কাম কি হ'ব পাৰে? আৰু তেনেকুৱা কথা লিখি দিলে কংগ্ৰেছ দলে, তেতিয়াহ'লেতো অহা ইলেকশ্যনত ময়ে মানুহক ক'ম যে কংগ্ৰেছক ভোট দি দিয়ক বুলি, হয় নহয়? Sir, GC